নমস্কাৰ, মই সন্তোষ ফুকন। আজি এটা বিশেষ প্ৰতিবেদন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আমি আচলতে চিনাকি কৰাই দিম এগৰাকী খেলুৱৈক আৰু যিগৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত আচলতে তিনিচুকীয়া আৰু অসমবাসীৰ বাবে গৌৰৱ কৰাবলৈ সক্ষম হৈছে। তাইৰ নাম হৈছে ময়ত্ৰী বৰা। যিহেতু ময়ত্ৰী বৰাই দুটাকৈ সোণৰ পদক আৰু এটা ৰূপৰ পদকৰে অৰ্জন কৰি সুনাম কঢ়িয়াইছে। পোনে পোনে মই ময়ত্ৰীৰ কাষলৈ যাম আৰু ময়ত্ৰীৰ এই মুহূৰ্তত শুভেচ্ছা জনাই তেখেতৰ পৰা দুআষাৰ শুনিবলৈ চেষ্টা কৰিম। ভাল লাগিছে মোৰ অসমৰ কাৰণে মেডেল আনিব পাৰিছোঁ মই এনেকৈ নিজৰ ষ্টেটক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা তুমি তিনিটাকৈ মেডেল ল'বলৈ সক্ষম হ'লা এই মুহূৰ্তত। এবাৰ আমি যিকেইটা মেডেল লাভ কৰিছে এই মেডেলকেইটা দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে ময়ত্ৰীৰ হাতেৰে দেখুৱাম দুটাকৈ সোণৰ মেডেল আৰু এটি ৰূপৰ মেডেলেৰে আচলতে লাভ কৰিছে আৰু এই লাভ কৰাৰ তেখেতৰ সবিশেষ আমি কিছু জানিবলৈ চেষ্টা কৰিম। ময়ত্ৰী, কেতিয়াৰ পৰা আচলতে তুমি এই খেলৰ লগত জড়িত? মই জিম যাবলৈ ষ্টাৰ্ট কৰিছিলোঁ ক্লাছ 6ৰ পৰা। তাৰপৰা ক্লাছ 7ৰ পৰা মই ফাৰ্ষ্ট খেল ষ্টাৰ্টিং দিছিলোঁ। তাৰপিছত এতিয়া সেনেকৈ কণ্টিনিউ কৰি আছোঁ। লগতে পঢ়া শুনাৰ ক্ষেত্ৰত যদি কওঁ, কিমান কি পঢ়ি আছা তুমি? মই আছাম পাব্লিক স্কুল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ কৰি আছোঁ। যিহেতু খেলাৰ লগতে পঢ়া শুনাও তুমি একেবাৰে একেটা পৰ্যায়তে লৈ গৈ আছা, কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? অসুবিধা কেতিয়াবা হয়, যাতে মই স্কুল বহুত এবচেণ্ট কৰিবলগীয়া হয় খেলৰ কাৰণে, প্ৰেক্টিছৰ কাৰণে। বাট সেইটো মই মেকআপ কৰি লওঁ এক্সামৰ আগদিনাখন ভালকৈ হেৰি কৰি পিনে। এক্সামৰ আগদিনাখন মই অকণমান জিম কমাই দিওঁ। চ' সেনেকৈ কৰি পিনে মেকআপ কৰিবলগীয়া হয় আৰু যিহেতু এই খেলখন এতিয়া যিহেতু দুটাকৈ সোণৰ আৰু এটা ৰূপৰ মেডেল পাবলৈ সক্ষম হৈছে, এই খেলখন ক'ত অনুষ্ঠিত হৈছিল আৰু কেতিয়াৰ পৰা অনুষ্ঠিত হৈছিলে? এইটো ৰাজস্থান শ্ৰীগংগাৰ নগৰত হৈছিলে 6 জুন আৰু 9 জুন। কিমানমান খেলুৱৈ তাত অংশগ্ৰহণ কৰিছিলে? খেলুৱৈ গোটেই অল অভাৰ ইণ্ডিয়াৰ পৰা আহে। চ' মোৰ লগত আছিলে আই গেছ 11 নে 10 মান কম্পিউটাৰ আছিলে মোৰ। আৰু চবকে মিলাই পিনেতো বহুত আছিলে, সেইটো কাম নাই কৰা বাৰু। চব কেটেগৰী মিলাই পিনে বহুত এটা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছা। এই ক্ষেত্ৰত তোমাৰ যদি আমি সুধোঁ, কেনেধৰণৰ ছাপোৰ্ট পাইছা মা দেউতাৰ পৰা, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, খেলৰ ক্ষেত্ৰতে হওক, আৰু তোমাক ছাপোৰ্ট কোনোবাই কৰিছে নেকি? ছাপোৰ্ট একচুৱেলি মোৰ মা পাপাক মই ক্ৰেডিট দিম আৰু মোৰ কোচ আৰু স্কুলো বহুত ফালৰ পৰা মোক ছাপোৰ্ট কৰে যে এনেকৈ স্কুল ছুটীত সেইবোৰ বহুত সেইফালৰ পৰা ছাপোৰ্ট দিয়ে। আৰু কোচ মোৰ নয়নমণি দুৱাৰা, মোৰ ক্লাছ 6ৰ পৰাই তেওঁৰ পৰাই শিকি আহিছোঁ। আৰু লগতে আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম, যিহেতু ইমান এটা সুনাম কঢ়িয়াৰ পাছত আমি আচলতে জানিবই লাগিব ইয়াৰ পাছত নিশ্চয় আৰু কিবা খেল আছে তেখেত খেলিবলৈ নিশ্চয় পাইছে, সেই সবিশেষ আমি জানিবলৈ চেষ্টা কৰিম। ইয়াৰ পাছত ক'ত খেলিবলৈ যাবা, কিবা তোমালোকে ছাপোৰ্ট পাইছা নেকি? ইয়াৰ পিছত মই ইণ্টাৰনেশ্যনেল খেলিব পাইছোঁ মালদাত। কেতিয়াৰ পৰা খেল হ'ব? আগষ্ট পৰা হ'ব মালদাত। যিহেতু মা দেউতাও আছে তোমাৰ লগত, মা দেউতাই ইমান ধুনীয়া তোমাৰ এটা সুন্দৰ পৰিৱেশৰ মাজত তোমাক পঢ়া শুনাৰ ক্ষেত্ৰতো খেলা ধূলাটো তোমাক লৈ গৈ আছে, আৰু ভৱিষ্যতে কিবা পৰিকল্পনা কৰিছা নেকি? কি হ'বা, কি হ'বলৈ চেষ্টা কৰিবা? ভৱিষ্যত মই পাৱাৰ লিফটিংটোৱে কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত গ'লা, এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাবা, কিমান দূৰ, তাৰ পাছত আৰু কিমান আশা আছে? মইতো ইণ্ডিয়াৰ কাৰণে গ'ল্ড মেডেল আনিব বিচাৰিছোঁ, ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছোঁ, প্ৰাউড মুমেণ্ট এটা কৰিব বিচাৰিছোঁ। আচলতে ক'ব লাগিব ময়ত্ৰী বৰাই আচলতে এই মুহূৰ্তত অসমৰ লগতে ভাৰতবৰ্ষৰ বাবে ৰিপ্ৰেজেণ্ট কৰিব বিচাৰিছে। যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত দুটাকৈ সোণৰ মেডেল আৰু এটা ৰূপৰ মেডেলে এই মুহূৰ্তত পাবলৈ সক্ষম হৈছে। তাৰ সমান্তৰালকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অহা আগষ্ট মাহৰ পৰা যি হ'বলগীয়া খেল, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত য'ত মালটাত আৰম্ভ হ'ব আগষ্ট মাহৰ পৰা, আৰু তাত তাই সুবিধা পাইছে তাত খেলিবৰ বাবে। আচলতে আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সমান্তৰালকৈ দেউতাক আছে, আমি দেউতাকৰ পৰা আচলতে কিছু কথা জানিবলৈ চেষ্টা কৰিম। আছে আমাৰ লগত, দেউতাকৰ পৰা আমি কেনেধৰণৰ অনুভৱ, যিহেতু ছোৱালীজনীয়ে গৌৰৱ কঢ়িয়াইছে অসমৰ লগতে তিনিচুকীয়া জিলাখনৰ বাবে? খুব ভাল লাগিছে, বিৰাটে গৌৰৱবোধ কৰিছোঁ। তাই 11 বছৰ বয়সৰ পৰা মাকৰ লগত এনেই টাইম পাছ হিচাপেহে গৈছিলে। তাৰপিছত আমাৰ ছিক্স পেক জিমৰ যিজন কোচ নয়নমণি দুৱৰা, তাই এবিলিটিটো দেখি পেলাই তেতিয়া তেওঁৱে ক'লে যে তাইক আমি জিলা পৰ্যায়ত কৰক। বয়সৰ পৰাহে তাই কম্পিট কৰিব পৰা এটা যিটো ৰুলছৰ নৰ্মছৰ মতে আছিলে। তাৰপিছত নেক্সট বছৰ উইথ ৰিকুৱেষ্ট তাইক 13 বছৰতে আমি ডিব্ৰুগড় জিলা
প্ৰথম পৰ্যায়ত তাই খেলিছিলে তেতিয়া তাই ডিব্ৰুগড় জিলা হৈ তাই প্ৰথম খেলিছিলে কাৰণ যিহেতু জিমটো দুলীয়াজানত আছিলে কাৰণে তাই দুলীয়াজানৰ হৈ ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে তাই ডিব্ৰুগড়ত তাই প্ৰথম খেলখনতে তাই ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰ পিছৰ পৰা আমি নেক্সট পৰ্যায়ত আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ লগত আমি যোগাযোগ কৰোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হৈ পেলাই আমি খেলখন তাইক খেলুৱাওঁ তাৰপিছত ৰাজ্যিক পৰ্যায়ত প্ৰথম তেজপুৰত খেল হওঁতে ৰূপৰ পদক পাইছিলে তাৰপিছত একাধিকক্ৰমে আজি 3 বছৰ ধেমাজি তেজপুৰ তাৰপিছত নগাঁও সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু যোৱা 2 বছৰ ধৰি কেৰালা কাছাৰগড় কেৰালাত ব্ৰঞ্জৰ পদক পাইছিলে আৰু যোৱা বছৰ 2023 চনত 22 চনত কাছাৰগড়ত ব্ৰঞ্জৰ মেডেল পাইছিলে আৰু ঝাৰখণ্ডত 23 চনত পাইছিলে ব্ৰঞ্জৰ মেডেল এইবাৰ মানে তাই অলপ কিবা এটা উন্নতি হৈছে এইটো কাৰণে খুব মই ভাল পাইছোঁ মানে গৌৰৱবোধ কৰিছোঁ যেহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈও তাই সুবিধা পাইছে এই ক্ষেত্ৰত কি জনাব তাই এতিয়া আগষ্টৰ পৰা ছেপ্টেম্বৰলৈ আমাৰ ইউৰোপিয়ান নেশ্যন মাল্টাত ভেলেটা বুলি এডোখৰ জেগা আছে তালৈ নিমন্ত্ৰণ আহিছে কাগজ পৰহি আহি পাইছেহি আমাৰ ওচৰত এতিয়া আমি তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ তাইক নিবৰ কাৰণে লগতে তাইৰ ভৱিষ্যত পৰিকল্পনা কিবা কৰিছে নেকি আপোনালোকে ভৱিষ্যত পৰিকল্পনা তাৰমানে তাইৰ বিশেষভাৱে তাই পাৱাৰ লিফটিঙে কৰিব পাৱাৰ লিফটিং কৰি আগবাঢ়ি যাম বুলি কৈছে তাৰপিছত লাষ্ট পৰ্যায়ত তাৰপিছত ফিটনেছ ইনষ্ট্ৰাকচাৰ বা ফিটনেছ কোচ তেনেকৈ কিবা হেৰি কৰি আগবাঢ়ি যাব বিচাৰিছে ধন্যবাদ লগতে শুভেচ্ছা জনাইছোঁ আৰু আমি আকৌ এবাৰ মৈত্ৰীৰ ওচৰলৈ যাম আৰু মৈত্ৰীক যিহেতু আমি শুভেচ্ছা জনোৱাৰ লগতে মৈত্ৰীৰ পৰিকল্পনাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিলোঁ যিহেতু ৰাষ্ট্ৰীয় পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ তেখেতে খেলিবলৈ যাব তাত আমি আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ মৈত্ৰী এতিয়া প্ৰিপেৰেশ্যনটো বহুত কৰিব লাগিব যেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিবলৈ যাবা কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন চলিব এতিয়া প্ৰিপেৰেশ্যন মোৰ একচুৱেলি একেই থাকিব যোনখিনি ৰুটিন আছে সেইখিনিয়ে কণ্টিনিউ কৰিম একচুৱেলি এইটো এটা ক্লিন মানে ৱৰ্কআউটৰ ওপৰত ডিপেণ্ড কৰে যে মই ৱৰ্কআউটটো কেনেকৈ কৰিছোঁ মই ডায়েটটো কি লৈছোঁ একচুৱেলি 80% ডায়েটৰ ওপৰত যায় আৰু 20% অকল ৱৰ্কআউটৰ ওপৰত যায় লগতে এটা কথা ক'ব লাগিব বৰ্তমান সময়ত খেল যিহেতু দেখিছোঁ প্ৰায়বোৰ খেল আচলতে কম সংখ্যক খেলুৱৈ দেখিবলৈ পোৱা যায় আৰু আজিকালি খেল বুলি ক'লে সকলোৰে মোবাইল হাতে মোবাইল ব্যৱহাৰ কৰা নকৰা মোবাইলটোতো চবৰে লাগে কিন্তু এইটো নিজৰ ছেল্ফ কণ্ট্ৰল থাকিব লাগে মানুহৰ তেওঁলোকৰ নিজৰ মাইণ্ডটো কণ্ট্ৰল কৰিলে চবেই হেৰি হয় আচ্ছা তোমাৰ সমপৰ্যায়ত যিখিনি আছে তেখেতসকলৰ কাৰণে কিবা ক'ব বিচাৰিবা নেকি মই সিহঁতক এটাই কথা ক'ব বিচাৰিম যে যোনে যি ভাল পায় সেইটোৱে কৰিব লাগে যে কাৰো ফ'ৰ্চত আহি পিনে একো কৰিব নালাগে তেওঁলোকৰ লাষ্টত গৈ পিনে একো ৰিগ্ৰেট থ'ব নালাগে লাইফত যাতে মই এইটো নকৰিলোঁ কেলৈ সেইটো কাৰণে লগতে যিহেতু অসমৰ হৈ প্ৰতিনিধিত্ব কৰিবা ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে অসমবাসী আৰু ভাৰতবাসীৰ ৰাইজৰ পৰা কিবা আশা কামনা কৰিছা নেকি কিবা বিচাৰিছা নেকি মই আশীৰ্বাদ বিচাৰিছোঁ চবৰ পৰা যে চবে ব্লেছ দিয়ক আৰু ধন্যবাদ জনাইছোঁ লগতে আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইমান পৰে আমি মৈত্ৰীৰ লগত বহু কথাই জানিবলৈ চেষ্টা কৰিলোঁ যিহেতু অসমৰ আৰু তিনিচুকীয়া জিলাখনৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত 3টাকৈ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে এইবাৰ তাই গৈ আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে যাতে আৰু সুনাম কৰিয়ক ভাৰতবৰ্ষৰ বাবে কৰিয়ক অসমৰ বাবে কৰিয়ক তিনিচুকীয়া জিলাখনৰ কাৰণে কৰিয়ক ধন্যবাদ আৰু মই তিনিচুকীয়াৰ পৰা ব্যুৰ চিফ সন্তোষ ফুকন মোৰ সহযোগী পংকজ বৰা কেমেৰা পাৰ্চন অভিলেখৰ সৈতে এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী
আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী ডায়েৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969